সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিৱবাজাৰৰ পাথৰীঘাটতো ঈদ উল ফিতৰ আয়োজন কৰা হৈছে। ইছলাম ধৰ্মী লোকসকলে মাহজোৰা ৰোজা ৰখাৰ অন্তৰত পবিত্ৰ ঈদ উল ফিতৰৰ আজি আয়োজন কৰা হৈছে। এয়া মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে শিৱবাজাৰ পথৰু সমন্বয় গোষ্ঠী পাথৰীঘাটৰ উদ্যোগত ঈদ উল ফিতৰ আজি ঈদ উল ফিতৰ উপলক্ষে জিকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এয়া হৈছে শিৱবাজাৰৰ পাথৰীঘাটৰ পৰিৱেশ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে পথৰু সমন্বয় গোষ্ঠী পাথৰীঘাটৰ উদ্যোগত প্ৰতি বছৰে এইদৰে ঈদ উল ফিতৰৰ আয়োজন কৰিছে বা জিকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ। পথৰু সমন্বয় গোষ্ঠী পাথৰীঘাটৰ সম্পাদক আছে, তেখেতৰ সৈতে। হয়, নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সংবাদ গোষ্ঠীৰ সমূহ কৰ্মকৰ্তালৈ ঈদ উল ফিতৰৰ শুভেচ্ছা লগতে সমাগত অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদ উল ফিতৰ মাহে ৰমজানৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰ। আজি বিশ্বতেই আজিৰ দিনটোত ঈদ উল ফিতৰ নমাজ সম্পন্ন কৰিব। আৰু তাৰ প্ৰাক মুহূৰ্তত আমি পথৰু সমন্বয় গোষ্ঠী পথৰুৱাতে বিগত বৰ্ষৰ দৰে এইবেলিও আমি জিকিৰৰ অনুষ্ঠান এতিয়া আয়োজন কৰি সমন্বয় ভাতৃত্বৰ এই আনাজৰীডাল আমি সুদীৰ্ঘ কৰাৰ কাৰণে আমাৰ অসমত শংকৰাজনৰ যি সমন্বয়, সেই সমন্বয় জিকিৰৰ কালজয়ী জিকিৰৰ মাধ্যমেৰে আজান ফকীৰে যি বাৰ্তা প্ৰেৰণ কৰিছে, সেই বাৰ্তা আমি পুনৰ দোহাৰিব বিচাৰিছোঁ। আৰু আমি যি ঠাইত সমবেত হৈছোঁ, এই ঠাই ঐতিহাসিক কৃষক বিদ্ৰোহৰ এই পটভূমি কৃষক শ্বহীদ বাকৰিত। আৰু এই কৃষক শ্বহীদ বাকৰিৰ পৰা আমি এইবাবেই আমি এই বাৰ্তা দিব বিচাৰিছোঁ যে বৰ্তমান সময়ত ৰাজনীতিয়ে সমাজখন থান বান কৰিছে, ৰাজনীতিয়ে সমাজ ধ্বংস কৰে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে। এই আপ্ত বাক্যশাৰী আমি সৰগত কৰি এই শ্বহীদ বাকৰিৰ পৰাই আমি সমগ্ৰ বিশ্ববাসীকে আমি এইটোৱেই মাথো বাৰ্তা দিব পাৰিছোঁ, মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। এই যে শংকৰদেৱ আৰু মাধৱদেৱে সেই আদৰ্শৰে আমাক অনুপ্ৰাণিত কৰিছে। আজি সেই বাৰ্তাই আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ঈদ উল ফিতৰ উপলক্ষে পথৰু সমন্বয় গোষ্ঠীয়ে যি আয়োজন কৰিছে আমি দেখুৱাব বিচাৰিছোঁ। এইদৰে পথৰু সমন্বয় গোষ্ঠীয়ে পথৰুঘাটৰ উদ্যোগত জিকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে, যি সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছে। যি ঐতিহাসিক পাথৰীঘাটৰ 1894 চনত যি কৃষক বিদ্ৰোহ হৈছিলে, 7 কোটি কৃষক শ্বহীদক একেলগে সমাধিস্থ কৰা হৈছিলে। আমি এই সম্পৰ্কত কথা পাতিবৰ কাৰণে আগবাঢ়িম। আন এজন উদ্যোক্তা আছে, তেখেতৰ সৈতে। হয়, নমস্কাৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ। আজি এই ঈদ উল ফিতৰত আমি প্ৰতি বছৰে কৰি অহাৰ দৰে আমাৰ জিকিৰৰ অনুষ্ঠানটো প্ৰতি বছৰে কৰি আহিছোঁ। আৰু এই জিকিৰে আমাৰ গোটেই অসমবাসীৰ, আমাৰ হিন্দু মুছলিমৰ যিটো এনাজৰী, এইটো আৰু কটকটীয়া কৰি তুলিব। আমাৰ এদিন পিছতে আমাৰ অসমীয়াৰ যিটো বিহু, এই একেলগে বিহু আৰু ঈদ একেলগে পৰিছে। সেয়ে আমাৰ সমন্বয়ৰ যিটো ভাতৃত্ববোধ, এইটো বহুত কটকটীয়া কৰিব।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। পথৰু সমন্বয় গোষ্ঠী পাথৰীঘাটে প্ৰতি বছৰে যি জিকিৰ ঈদ উল ফিতৰ উপলক্ষে জিকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঐতিহাসিক চিপাঝাৰৰ এই ঐতিহাসিক পাথৰীঘাটৰ যি 1894 কৃষক বিদ্ৰোহ সাতকুৰি কৃষক শ্বহীদক সমাধিত কৰা হৈছিল, এই ঐতিহাসিক স্থানত এওঁলোকে এইদৰে জিকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে। আমি অসমীয়া সমাজ গঠনত যি এওঁলোকৰ অৰিহণা বা সমাজত যি শান্তি সম্প্ৰীতি অটুট থাকক, যিহেতু শংকৰ ৰাজনৰ এই ৰাজ্য, এই দেশ, গতিকে সকলোৰে শান্তি সম্প্ৰীতি অটুট থাকক, সমাজলৈ সুখ শান্তি বিয়পাক।